ৰাহুল গান্ধী ডাঙৰীয়াই যি ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ কৰি অসমত প্ৰৱেশ কৰি অসমৰ বিভিন্ন জিলাত ঘূৰি থকাৰ সন্ধিক্ষণতে যোৱাকালি তেওঁ বিশ্বনাথ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত তেওঁ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচী কৰি আছিল আৰু তেনে সময়তে বিজেপিৰ কেইজনমান উদণ্ড যুৱকে আহি পেলাই ৰাহুল গান্ধীৰ গৈ থকা যিখন গাড়ী সেই গাড়ীখন তেওঁলোকক আগচি ধৰে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই গাড়ীৰ পৰা তললৈ নামি গৈ কৰ্মকৰ্তাসকলক কিছু কথোপকথন কৰিব বুজাবৰ যাওঁতেই দলবদ্ধভাৱে বিজেপিৰ এই উদণ্ড যুৱক কেইজনে ভূপেন বৰা ডাঙৰীয়াক আক্ৰমণ কৰে আৰু তেওঁক বচাবলৈ আন এগৰাকী কংগ্ৰেছ কৰ্মী আগবাঢ়ি গৈছিল তেওঁকো এই উদণ্ড বিজেপি যুৱকসকলে আক্ৰমণ কৰে। আমি এই ঘটনাক নিন্দা কৰিছো আৰু অসম চৰকাৰৰ ব্যৰ্থতাক আমি ধিক্কাৰ দিছো যে ৰাহুল গান্ধীয়ে আজি গোটেই ভাৰতবৰ্ষৰ জুৰি তেওঁ ন্যায় যাত্ৰা যি তেওঁ কৰিছে আৰু আগৰবাৰতো তেওঁ যেনেকৈ ভাৰত জোড়ো যাত্ৰা কৰিছিলে সেইখন সময়ত বিজেপি শাসিত অঞ্চলবিলাকতো ৰাহুল গান্ধীৰ গাড়ীত বা ৰাহুল গান্ধীয়ে যাত্ৰা কাৰ্যসূচীৰ যি বেনাৰ পোষ্টাৰ বিজেপি কৰ্মীয়ে ফালি দিছে তেনেধৰণৰ ঘটনা অন্য প্ৰদেশবিলাকত হোৱা নাছিল। আমি অসম চৰকাৰ তথা অসমৰ পুলিচৰ এই বিফলতাক আমি ধিক্কাৰ আৰু নিন্দা কৰিছো আৰু লগে লগে আমি দাবী কৰো যে 24 ঘণ্টাৰ ভিতৰত যদি অপৰাধীক ধৰি শাস্তি বিহিব নোৱাৰে তেন্তে আমি তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। তাৰোপৰি আমি জামুগুৰি হাটত বিধায়ক পদ্ম হাজৰিকা দেৱৰ ইয়াত জড়িত থকাৰ আমি যথেষ্ট সন্দেহ কৰিছো। সেয়েহে আমি অসম পুলিচৰ এই তদন্তক আমি বিশ্বাস নকৰো। সেয়েহে এই তদন্তৰ ভাৰ জুডিচিয়েল কমিটিক দিবৰ বাবে এক ন্যায়িক কমিটিক দিবৰ বাবে আমি আহ্বান কৰো। ৰাহুল গান্ধী ডাঙৰীয়াই যি ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ কৰি অসমত প্ৰৱেশ কৰি অসমৰ বিভিন্ন জিলাত ঘূৰি থকাৰ সন্ধিক্ষণতে যোৱাকালি তেওঁ বিশ্বনাথ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত তেওঁ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচী কৰি আছিল আৰু তেনে সময়তে বিজেপিৰ কেইজনমান উদণ্ড যুৱকে আহি পেলাই ৰাহুল গান্ধীৰ গৈ থকা যিখন গাড়ী সেই গাড়ীখন তেওঁলোকক আগচি ধৰে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই গাড়ীৰ পৰা তললৈ নামি গৈ কৰ্মকৰ্তাসকলক কিছু কথোপকথন কৰিব বুজাবৰ যাওঁতেই দলবদ্ধভাৱে বিজেপিৰ এই উদণ্ড যুৱক কেইজনে ভূপেন বৰা ডাঙৰীয়াক আক্ৰমণ কৰে আৰু তেওঁক বচাবলৈ আন এগৰাকী কংগ্ৰেছ কৰ্মী আগবাঢ়ি গৈছিল তেওঁকো এই উদণ্ড বিজেপি যুৱকসকলে আক্ৰমণ কৰে। আমি এই ঘটনাক নিন্দা কৰিছো আৰু অসম চৰকাৰৰ ব্যৰ্থতাক আমি ধিক্কাৰ দিছো যে ৰাহুল গান্ধীয়ে আজি গোটেই ভাৰতবৰ্ষৰ জুৰি তেওঁ ন্যায় যাত্ৰা যি তেওঁ কৰিছে আৰু আগৰবাৰতো তেওঁ যেনেকৈ ভাৰত জোড়ো যাত্ৰা কৰিছিলে সেইখন সময়ত বিজেপি শাসিত অঞ্চলবিলাকতো ৰাহুল গান্ধীৰ গাড়ীত বা ৰাহুল গান্ধীয়ে যাত্ৰা কাৰ্যসূচীৰ যি বেনাৰ পোষ্টাৰ বিজেপি কৰ্মীয়ে ফালি দিছে তেনেধৰণৰ ঘটনা অন্য প্ৰদেশবিলাকত হোৱা নাছিল। আমি অসম চৰকাৰ তথা অসমৰ পুলিচৰ এই বিফলতাক আমি ধিক্কাৰ আৰু নিন্দা কৰিছো আৰু লগে